আলি ঘাঁহ কেলা পুৱা খাইছে কেলা দল ঘাঁহ পালটো নাখায় খেতিৰ কাৰণে সলাই আনিছো কেলা কি জাল কোমল মাটিটো এইখিনি বিৰাট ধুনীয়া পাই সিও ধৰে না এইটো আৰু 2 বছৰ পিছত ঠিক হ'ব ন 2 বছৰ পিছতহে জোচৰ কাৰণে হ'ব মোৰতো লম্বা হ'ব না বাৰু চুটি চাইজৰ মোৰতো তাৰ মাক দেউতাক কেনেকুৱা ঠিকে মাক দেউতাক কি একচন কিছুমান বা মানে কি বুজিব ধেমালি কমি এই দেখিছ কি কৈছা এইটো কি কৈছা কোৱাচোন কি কৈ আছে এতিয়া কৈ দেচোন অকণ দে কৈ দে দে ধুনীয়াকে কৈ দেচোন দে ক'বা তেতিয়াহে নেন দিম মই নহ'লে নেন দিম ইমান দি পেলাই দেচোন কৈ দে না মই তেতিয়াহে নেন দিম মানে দে কৈ দেচোন হাই গাইছ বুলি কৈ দে হাই গাইছ কৈ দে হাই গাইছ গুড মৰ্ণিং কৈ দে নকয় বোলে মাছ মাৰিব যা গৈ আছো মাছ মাৰিম গৈ কি মাছ মাৰিবি ডাঙৰ মাছ না সৰু মাছ ঐ গছ ভাঙি পেলাই গছডাল কি ভাঙিছে নিয়মে মানে এটা কি গছ জানো বল গছ নেকি বল গছে ফুলান লাগা হে আলজিম্বু নাই দামী গছ চেগুনৰ এটা লোকেল চেগুন এইটো বিৰাট চিকনাটো গছডাল কি নেযা তাৰপিছত 10টা বাজিলে যাওঁ আজি গৰমাৰীলৈ ৰাওনা হৈ আছো গৰমাৰী আৰু হেৰি কি আছিল পাহৰি গৰমাৰী কলবাৰীত মানে গৈ আছো আজি আৰু চাগে বহুতে বেয়া পাই গৈছে যাম বুলি মই আজি এসপ্তাহ ধৰি গৈ মানে এসপ্তাহ বেছি হৈ গ'ল নেকি কৈ থকা যাম বুলি তহঁতে হে পোৱালিটো অকণমান নাই তাৰ জুচটো এবাৰ চাইকেল আনিহে আহিবহি এবাৰ বৈদ্যবৃত্তি আহিছে দেখা পাব তাক আৰু লৈ যাবিনে এবাৰ খেলাব টিকিলাটোকে লৈ মাল এবাৰ আমাৰ বৈদ্যবৃত্তিত লাগিলে চাইকেল লৈ আহিবহি এইবছৰ প্ৰথম যিহেতু আমাৰ বৈদ্যবৃত্তিত এইবছৰ ফাৰ্ষ্ট পুৰস্কাৰ ৰাখিছে 5,000 আৰু লগত এখন চাইকেল আৰু বিজিত জিকাটো 5টা আৰু যিটো বিজিত হ'ব তাক মানে 4,000 কি মই লিষ্টখন ধুনীয়াকৈ বনাই পেলাই দিম লিষ্টটো মানে এটা ধুনীয়াকৈ দিছে বনাই পেলাই তো সেইটো মই দিব যত্ন কৰিম বা কৰি পেলাই সকলো ভিডিঅ'ত ইয়াৰ কিন্তু মুখৰ ষ্টাইল ধুনীয়া আছে কিন্তু শিংটো আৰু অকণমান আহিব বাকী গোটেই গা গঠনৰ পৰা একদম গোটেইখিনি আৰু গোটেই শিং চলোৱা ষ্টাইলটো বিৰাট ধুনীয়া বাহ মোৰতো ঠাণ্ডাওতো ইমান হয় নহয় গুণ্ডাও নহয় ইমান মানে যুঁজত সাংঘাতিক যোৱা বছৰ 22 মিনিট 25 মিনিট খেলি জিকিছে সদাগৰৰ লগত খেলিছে আৰু কাৰ লগত খেলিছে জানো মিডিল যোৱাবাৰ সদাগৰ দুইটাৰ লগতে খেলিছে মানে দুটাও 24 মিনিট খেলিলে 12 খেলিছিল ন পুৰস্কাৰহে মানে দিয়া নহ'ল আৰু ৰাতি উঠি গ'ল ন তো সদাগ হৈছে মোৰতো মানে যোৱা বছৰ পুৰস্কাৰ নিদিলে সেইটো কাৰণে বৰ বেয়া পালে মানুহ ঘৰ বৰ কষ্ট কৰি লৈ গৈছিলে মোৰতো 22 মিনিট সময় যুঁজিলে 5,000 ফিল্ডত মানে পুৰস্কাৰ নিদিয়াৰ অকণ বেয়া লাগিছে মনটো আৰু কিবা এটা সন্মান কৰা হয় ভাল পালেহেঁতেন চব বাদ দিব মাকৈ খালি এবাৰ মিঠা খোৱাৰ পিছত আৰু আহাত গৈ
এবাৰ ই যুঁজিব দুৰ্দন্তক বৈদ্যবৰ দিনা প্ৰথম যুঁজাব লৈ যাব ইয়াক যদি মানুহ পোৱা যায় আৰু যুঁজাব লগা মানে নিয়া মানুহ নাই ইয়াক গোটেইবিলাক যেতিয়া হাত গৈ যাবগৈ মানে ইয়াক নিয়া মানুহ নাই ঘৰত এইটোতো ঘৰতে থাকিব এবছৰ মানে বৈদ্যবৰ দিনাটো ওলোৱা নহ'ব তাৰপিছত পিছদিনাখন যাব পৰা যাব ন হেৰিত 2 তাৰিখ গড়মাৰিত নিয়া হ'ব 2 তাৰিখে গড়মাৰিত অনুষ্ঠিত কৰা খেল আৰু তো গড়মাৰিত যুঁজাব নিয়া হ'ব আৰু এইবছৰটো একেলগে চাগে বহুত খেল পাতিব কাৰণ 10 দিন খেল পাতিব দিছে ক'ত কোন যাব মানে এইবছৰ মানে সাংঘাতিক কথা হৈ গৈছে বাৰু 10 দিন যিহেতু চৰকাৰ নিৰ্দেশৰ মতে 10 দিনহে খেল পাতিব দিছে কোন ক'ত মানে যাব আৰু গছবাৰীত কেতিয়া অনুষ্ঠিত হ'ব এইটো তাৰিখটো এতিয়ালৈ ঘোষণা হৈছে নে মই বাৰু জনাই দিম আপোনালোকক যদি মই গম পাওঁ যেনেকৈ গছবাৰীত কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু চিভিলৰ পিছ চাইডে খেল এখন আছে তাতো অনুষ্ঠিত কৰিব বুলি শুনিছোঁ যিহেতু তাতো কেতিয়া অনুষ্ঠিত কৰে সেইটো গম পালে মই জনাই দিম এইবছৰ ধামাকা খেল দিব জোচ এটা আছে মোৰ গা গঠনটো বিৰাট ধুনীয়া কিন্তু ইয়াৰ একচন কিছুমান এয়া এই সানিব গ'লে আকৌ মাতি পিলত সোমোৱাৰ লগতে বা কি শিং ঐ খুঁটিত মূৰবিলাক খুঁটি যে মূৰবিলাক থাকি পেলাই যুঁজে নাই বাৰু যুঁজি ফুৰে নাই এনেকৈ তাৰ ভিতৰতে